নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কোঁৱৰ, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত এল শ্বেপৰ অৰ্থাৎ ইংৰাজী এলফাবেট এল আকাৰৰ ঘৰ, প্ৰপাৰ্টি বা মাটি সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, বাস্তুশাস্ত্ৰত সদায় কোৱা হৈছে যে ঘৰ নিৰ্মাণৰ কাৰণে হওক, ব্যৱসায়ৰ কাৰণে হওক, সেই মাটিৰ আকাৰ সদায় আয়তাকাৰ হ'ব লাগে, নহ'লে বৰ্গাকাৰ হ'ব লাগে। বা আমি যি ঘৰ নিৰ্মাণ কৰোঁ সেই ঘৰ বা প্ৰপাৰ্টিৰ আকাৰ সদায় বৰ্গাকাৰ হ'ব লাগে, নহ'লে আয়তাকাৰ হ'ব লাগে। কোনো কাৰণতে কৰ্ণাৰবিলাক কাট খোৱা বা কোনো অভেল শ্বেপৰ, ট্ৰাইংগুলাৰ শ্বেপৰ ভূমি বা ঘৰ কোনো কাৰণতে ভাল বুলি বাস্তুশাস্ত্ৰত কোৱা নাই। বন্ধুসকল, কেতিয়াবা ঘৰৰ ডিজাইন কৰোঁতে বা ঘৰ এক্সটেণ্ড কৰোঁতে ঘৰৰ আকাৰটো ইংৰাজী এলফাবেট এলৰ নিচিনা হৈ পৰে আৰু তাকে কোৱা হৈছে এল শ্বেপ হাউচ বা এল শ্বেপ প্ৰপাৰ্টি। যদি আপোনাৰ ঘৰৰ বাৰীৰ আকাৰটো এল শ্বেপত আছে বা আপোনাৰ ঘৰৰ আকাৰটো এল শ্বেপত আছে, তেন্তে সেই স্থানত বসবাস কৰা ব্যক্তিসকলৰ কিন্তু বিভিন্ন ধৰণৰ সমস্যা হয়। আৰ্থিক সমস্যা, শাৰীৰিক সমস্যা, পেটৰ লগত জড়িত সমস্যা, পাৰিবাৰিক সমস্যা ইত্যাদিবিলাক সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। কিয়নো বন্ধুসকল, এনেধৰণৰ ভূমিক বা এনেধৰণৰ প্ৰপাৰ্টিক বা এনেধৰণৰ ঘৰক বাস্তুশাস্ত্ৰত একেবাৰে অশুভ বুলি কোৱা হৈছে। ইয়াক অশুভ বুলি কোৱাৰ বিভিন্ন কাৰণ আছে, সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। এল শ্বেপত থকা প্ৰপাৰ্টি কোনোবা নহয় কোনোবা এটা দিশ সদায় কাট হৈ থাকিব। পূব দিশ হওক, উত্তৰ দিশ হওক, দক্ষিণ দিশ হওক, পশ্চিম দিশ হওক, কোনোবা এটা দিশ সেই প্লটটোৰ বা সেই ঘৰখনৰ মিচিং হৈ থাকিব, নাইকিয়া হৈ থাকিব, কাট এৰিয়া হৈ থাকিব। যিটো দিশতে কাট উৎপন্ন হ'ব সেই দিশৰ ৰিলেটেড সমস্যা আপোনালোকৰ হ'বলৈ ল'ব। যেনেকৈ ধৰি লওক এল শ্বেপৰ প্ৰপাৰ্টি আপোনালোকৰ আৰু পূব দিশৰ পিনে আপোনালোকৰ কাট এৰিয়া উৎপন্ন হৈছে, তেন্তে সেই পূব দিশৰ ৰিলেটেড সমস্যা হ'ব, গভৰ্ণমেণ্টৰ পৰা সমস্যা হ'ব, চাকৰি প্ৰাপ্তিত সমস্যা হ'ব, ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ সম্পৰ্কবিলাক বেয়া হ'ব, আপোনালোকৰ ইমেজ বেয়া হ'ব, পাব্লিক ইমেজ বেয়া হৈ যাব। যদি পশ্চিম দিশত আপোনালোকৰ কাট এৰিয়া উৎপন্ন হৈছে, তেন্তে আপোনালোকে ব্যৱসায় কৰিলেও বিশেষ লাভ নহ'ব, আপোনালোকৰ খুব দুৰ্ঘটনা সংঘটিত হ'ব বা আপোনালোকৰ আইন আদালতৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। যদি দক্ষিণ দিশত কাট এৰিয়া উৎপন্ন হৈছে, কোনোবা নহয় কোনোবা এজন ব্যক্তি অপমৃত্যু হ'ব, আপোনাৰ ঘৰত সদায় হাই কাজিয়া কণ্ডল হৈ থাকিব, মনত ৰিলেক্সেশ্যন নাথাকিব, যশমান কীৰ্তি লাভৰ সমস্যা হ'ব, পুত্ৰ সন্তান প্ৰাপ্তিতো সমস্যা হ'ব। যদি আপোনালোকৰ উত্তৰ দিশত কাট এৰিয়া উৎপন্ন হৈ যায়, তেন্তে উত্তৰ দিশৰ যিখিনি গুণধৰ্ম, যেনেকৈ ধন টকা পইচা, ব্যৱসায়িক উন্নতি, সুবিধা হোৱাৰ ক্ষেত্ৰত সমস্যা হ'ব, ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো সমস্যা হ'ব। গতিকে যি দিশতে কাট এৰিয়া উৎপন্ন হ'ব এল শ্বেপ প্ৰপাৰ্টিত, সেই দিশৰ ৰিলেটেড সমস্যা আপোনালোকৰ হ'বলৈ ল'ব। তাৰোপৰি এল শ্বেপ প্ৰপাৰ্টিত কেতিয়াবা ব্ৰহ্মস্থানটোতে কাট উৎপন্ন হয় বা কেতিয়াবা ব্ৰহ্মস্থানটো সম্পূৰ্ণৰূপে ঘৰৰ পৰা বাহিৰত থাকে। এই ক্ষেত্ৰত তেনে ক্ষেত্ৰত ঘৰৰ ব্যক্তিসকলৰ পেটৰ লগত জড়িত খুব সমস্যা হয়, তেওঁলোকৰ চাৰ্জাৰী পৰ্যন্ত হ'ব পাৰে। বা যদি তাত কোনোবা মহিলা আছে, তেওঁলোকৰ জৰায়ুৰ লগত জড়িত সমস্যা হ'ব, গৰ্ভধাৰণৰ সমস্যা হ'ব বা সন্তান প্ৰাপ্তিত কষ্ট হ'ব। তাৰ লগতে গোটেই ঘৰখনৰ যিটো এনাৰ্জি সেইখিনি ডিষ্টাৰ্ব হৈ যাব। ঘৰখনৰ ব্যক্তিসকল লাহে লাহে সকলো কামতে বাধা উৎপন্ন হ'বলৈ ল'ব, সকলো ফালৰ পৰা তেওঁলোকৰ সমস্যাই আগুৰি ধৰিব। গতিকে আপোনাৰ ঘৰখন কেতিয়াও এল শ্বেপত থাকিব নালাগে বা এল শ্বেপত আপোনাৰ বাৰীখন থাকিব নালাগে। যদি আছে তেন্তে আপোনালোকে নিজৰ ঘৰখন স্কোৱাৰ বা ৰেক্টেংগুলাৰ শ্বেপ দিবলৈ যত্ন কৰিব। বা যদি আপোনালোকে এল শ্বেপৰ বাৰীত থাকে, তেন্তে আপোনালোকে একেটা প্লটতে দুটা প্লট আপোনালোকে বনাই ল'ব। ধৰি লওক দুটা আয়তাকাৰ প্লট আপোনালোকে একেখন বাৰীতে বনাই ল'ব, তেতিয়া এল শ্বেপত প্ৰপাৰ্টি থকাটো নুবুজাব। এই ধৰণে আপোনালোকে এল শ্বেপত প্ৰপাৰ্টিত যদি আছে, তাৰ পৰা যদি আপোনালোকৰ সমস্যা হৈছে, তেন্তে আপোনালোকে সেই এল টাইপৰ ঘৰটোক স্কোৱাৰ বা ৰেক্টেংগুলাৰ অৰ্থাৎ আয়তাকাৰ বা বৰ্গাকাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু যদি আপোনালোকৰ প্লটটো এল টাইপৰ হয় বা এল নিচিনা হয়, সেই প্লটটোক আপোনালোকে দুটা ৰেক্টেংগুলাৰ প্লটত পৰিৱৰ্তিত কৰিব। কেনেকৈ কৰিব? আপোনালোকে মাজতে এখন ৱাল দি দিব। ৱাল দি দিয়াৰ লগে লগে দুটা প্লট ছেপাৰেট হৈ যাব, অৰ্থাৎ দুটা ৰেক্টেংগুলাৰ প্লট ছেপাৰেট হৈ থাকিব। তেতিয়া আপোনালোকৰ সেই প্ৰপাৰ্টিক এল টাইপৰ প্ৰপাৰ্টি বুলি গণ্য কৰা নহ'ব। এইদৰে আপোনালোকে যদি আপোনাৰ ঘৰখন এল শ্বেপত আছে বা প্ৰপাৰ্টি বা আপোনাৰ মাটিডোখৰ বাৰীখন এল শ্বেপত আছে, তেন্তে তাৰ ৰিমেডিজ আপোনালোকে নিজে কৰি ল'ব পাৰে।
বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে এল টাইপৰ ঘৰত কিয় থাকিব নালাগে, এনেধৰণৰ ঘৰত কিয় সমস্যা বেছিকৈ হয়, বা যদি আপোনাৰ বাৰীখন এল শ্বেপত আছে বা যদি আপোনাৰ ঘৰখন এল শ্বেপত আছে তেন্তে তোকে কিদৰে তাৰ ৰিমেডিজ কৰিব লাগে। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।